পদূলিমুখত হেঁপাহৰ ভোগালী চৌদিশে উৎসাহ উদ্দীপনা উখল মাখল পৰিৱেশ সাজু সজে টিয়কৰ গোস্বামী মিল্ক প্ৰতিষ্ঠানো চাওঁতে চাওঁতে পালেহি হেঁপাহৰ ভোগালী বিহুটি ভোগালী বজাৰলৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত চহা ৰাজ্যে বিভিন্ন কৃষিজাত সামগ্ৰীৰ লগতে দৈ ক্ৰীম আদি বজাৰত বিক্ৰী কৰিবলৈ প্ৰস্তুতি চলোৱাৰ সমান্তৰালভাৱে টিয়কৰ এটি বৃহৎ গাখীৰ সমবায় প্ৰতিষ্ঠান গোস্বামী মিল্ক প্ৰডাক্টেও এইবাৰ বিহুৰ বজাৰলৈ সাজু কৰিছে ৭,০০০ৰো অধিক দৈ টেকেলি ক্ৰীম পনীৰ আদি উল্লেখ্য যে ২০০৩ চনতে আৰম্ভ কৰা এই প্ৰতিষ্ঠানখনৰ গৰাকী দুৰ্লভ গোস্বামীৰ লগতে ১০০ৰো অধিক পুৰুষ মহিলা কৰ্মচাৰী জড়িত হোৱাৰ লগতে পোনপটীয়াকৈ ১০০০ অধিক গোপালক জড়িত হোৱাৰ উপৰিও ৬০টাৰো অধিক পৰিয়াল পৰোক্ষভাৱে জড়িত হৈ আছে প্ৰতিষ্ঠানৰ গৰাকী দুৰ্লভ গোস্বামীৰ পৰা জানিব পৰা মতে যোৰহাট জিলাৰ লগতে আমগুৰি নগৰৰ বামুণগাঁও তিনিআলি যোৰহাটৰ পূৰ্বশ্ৰী প্ৰকাশনৰ দাঁতিত নতুনকৈ বঙালপুখুৰী লাহদৈগড় আৰু টিয়ককে ধৰি তেওঁলোকৰ নিজস্ব ৬খন গাখীৰ বিক্ৰী প্ৰতিষ্ঠান গঢ়ি উঠিছে আৰু এইবাৰ বিহুৰ বাবে প্ৰতিখন বিপণীতে উপলব্ধ কৰিছে দৈ টেকেলি ক্ৰীম পনীৰ আদি বহু নিবনুৱা যুৱকৰ আত্মসংস্থাপনৰ বাট মুকলি হোৱা প্ৰতিষ্ঠানখনত প্ৰতিদিনে ২,২৫০ লিটাৰ গাখীৰ জাজিমুখ হাতীশাল বনাই ঔগুৰি কুমাৰগাঁওকে ধৰি বিভিন্ন ঠাইৰ পৰা এই গোস্বামী মিল্ক প্ৰতিষ্ঠানলৈ অহাৰ লগতে তেওঁলোকৰ নিজস্ব বেকাৰী মিঠাই প্ৰতিষ্ঠান সবল ৰূপে গঢ় লৈ উঠিছে মন কৰিবলগীয়া যে একাংশ খিলঞ্জীয়া অসমীয়াই কৃষিকৰ্ম গোপালন হাঁহ কুকুৰা পালনৰ যোগেদি অৰ্থনৈতিক স্বাৱলম্বিতা অৰ্জনৰ বাবে সংগ্ৰাম অব্যাহত ৰখাৰ সময়তে গোস্বামী মিল্ক সমবায়ৰ দুৰ্লভ গোস্বামীৰ যোগেদি অঞ্চলটোৰ টিয়কৰ দৰে এটা সমষ্টিত ১০০ৰো পুৰুষ মহিলা কৰ্মচাৰী অধিক পৰিয়াল অৰ্থনৈতিক দিশত আগবাঢ়ি যোৱাটো ইতিবাচক দিশ হিচাপে বিবেচিত হৈছে মই আজি আপোনাৰ মোক কাৰবাৰৰ পৰা আজি ২৩ বছৰ হ'ল এই কাৰবাৰটোৰ লগত আমাৰ এই গাখীৰৰ কাৰবাৰটোৰ লগত আমাৰ ১,০৩৭জন থলুৱা গোপালক জড়িত হৈ আছে এই ১,০৩৭জনৰ মানে অনুপ্ৰেৰণাত বা তেওঁলোকৰ কষ্টৰ বিনিময়ত আমি এতিয়া বৰ্তমান আমাৰ যোৰহাট ডিষ্ট্ৰিক্ট আৰু আমগুৰিত ৬খনকৈ বিপণী আমি আৰম্ভ কৰিবলৈ সক্ষম হৈছোঁ আমাৰ নতুন বিপণীখন হৈছে আমাৰ বঙালপুখুৰীত এখন বঙালপুখুৰী পূজা মন্দিৰটো পাৰ হৈ এখন আমি বিপণী আৰম্ভ কৰিছোঁ তাৰপিছতে যোৰহাটৰ অল্ড চাৰ্কিট হাউচ পুৰণা দোকানখনৰ সমীপতে সোমাই গৈয়ে পাব অল্ড চাৰ্কিট হাউচত এখন নতুন বিপণী আৰম্ভ কৰিছোঁ লাহদৈগড় থানাখনৰ দাঁতিত আমি এখন নতুন বিপণী আৰম্ভ কৰিছোঁ তাৰপিছত টিয়কখনটো ৰাধাকৃষ্ণ মন্দিৰ দাঁতিত এখন আছেই আমাৰ বহুত পুৰণি দোকান এখন আৰু আমি এতিয়া বৰ্তমান আমগুৰি বামুণগাঁও তিনিআলিত থানাখন পোৱাৰ আগত আমি তাত এখন বিপণী আৰম্ভ কৰিছোঁ তাত মানে সম্পূৰ্ণ গাখীৰৰ জাত সামগ্ৰী বেকাৰীৰ সামগ্ৰী আমি পোৱা যাব আৰু আমি বিহুৰ কাৰণে আমাৰ এই ৬খন বিপণীত সম্পূৰ্ণ আমি দৈ ক্ৰীম আমাৰ মিঠাই সকলো প্ৰস্তুত কৰিছোঁ যাতে ৰাইজে আমাৰ দোকানখনলৈ আহি সহায় সহযোগিতা কৰিব বুলি আশা কৰিলোঁ আৰু আমি ইমান বছৰে যি কাম কৰি আছোঁ যাতে আমাৰ ক'ৰবাত ভুল হৈছে কেনেকুৱা হৈছে সেই বস্তুখিনিও যাতে ৰাইজে আমাক জনাব তাৰ আমি আশা কৰি ল'লোঁ ধন্যবাদ আমাৰ এইবাৰ ৭,০০০মান টেকেলি ব্যৱস্থা কৰা হৈছে তাৰ লগতে ক্ৰীম থাকিব তাৰপৰা ঘি চি এভাগে মানে আমাৰ যিখিনি গাখীৰ পৰা প্ৰডাক্ট থাকে বিহুৰ উপলক্ষে সেইখিনি গোটেইখিনি পোৱা যাব আমাৰ সেইটো আমাৰ বিপণী আছে মানে দোকান আছে ৪খন প্ৰায় ৫খন দোকান আছে আমাৰ এখন ৬খন দোকান হয় এখন হেৰিয়াত আমগুৰিত এখন খোলা হৈছে নতুনকৈ তাত আপোনালোকে যোগাযোগ কৰিলে মানে তাত বস্তু সকলোখিনি খোলা হৈছে আমগুৰি থানাৰ পৰা অকণমান এইফালে থানা পাবগৈ নালাগৈ ৰাইট চাইডে সেইখিনিতে আছে তাৰ পৰা এখন আছে বঙালপুখুৰীত এখন আছে আমাৰ SP অল্ড চাৰ্কিট হাউচৰ ওচৰত আৰু এখন আছে আমাৰ লাহদৈগড়ত আৰু এখন আছে পুৰণা আমাৰ টিয়কতে আছে বঙালপুখুৰী যিখন আপোনাৰ খুলিছে তাত আপুনি দৈ পাব চিৰা পাব কোমল চাউল পাব তাৰপৰা ধৰক ক্ৰীম পাব ঘি পাব তাৰমানে বিহুৰ কাৰণে যিখিনি বস্তুৰ প্ৰয়োজনীয় বস্তু সকলোখিনি পোৱা যাব তাত যোৰহাটৰ মেইন টাউনৰ ভিতৰতে আছে কৰ্মচাৰী এতিয়ালৈকে বৰ্তমান আমাৰ ৫০ৰ অধিক আছে কৰ্মচাৰী আৰু এনেই যিটো গাখীৰৰ যোগান ধৰা মানুহ আমাৰ প্ৰায় ১,০০০ ঘৰৰ মানুহ মানে আমাৰ গাখীৰ আমি কালেকশ্যন কৰি আনি ইয়াত প্ৰায় গাখীৰ যোগান ধৰা মানুহ আছে প্ৰায় ৫০জন মানে গোপালকখিনি আছে মানে এতিয়া ১,০০০ৰ ওপৰত আছে যিখিনি মানে তুলি আনি মানে ইয়াত আমাৰ যোগান দিয়েহি মানে সেই দিয়াই মানে ৫০জনৰ ওপৰত আছে গাখীৰটো আমাৰ হাতীশালৰ পৰা হাতীশাল আহে জাজিমুখ আহে চিন্তামণি গৰু আহে
তাৰপৰা জেলেংটো আহে, বৰমঠাৰি আহে, সোণামুখ আহে, ভগামুখ আহে, তাৰপৰা লাউলিগড় এইটো ভিতৰ চাইডৰ পৰা আহে, সেই জেগাটোৰ নামটো মই পাহৰিছোঁ, ফেচুৱাল, এইবিলাক ৰসগোল্লা, লালমোহন। টিয়কৰ পৰা বিৰাজ পৰা ৰিপৰ্ট টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।